এভৰিৱান নমস্কাৰ আশা কৰোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ যেহেতু গোলাঘাটৰ ছোৱালী মই ললিতা এক্সাৰচাইজ বা প্লাজনো সকলোৱে চিনি পায় বৰ্তমান আছোঁ শিৱসাগৰত বাইদেউগৰাকীৰ লগত এক্সাৰচাইজৰ ক্লাছ হৈ আছে তাৰ মাজতে এটা ভিডিঅ' বনাইছোঁ বাইদেউ আহিছিলে নানুকৰ পৰা আৰু বাইদেৱে শিকিও আছে তাৰ মাজত মই ভাবিলোঁ ভিডিঅ' ক্লিপ এটা আপোনালোকৰ মাজলৈ আগবঢ়ালে ভাল পাব যিটো মানে হয় সেইটো দেখাব চেষ্টা কৰিয়ে যিটো বাইদেউৰ মুখে শুনিম কাৰণ বাইদেউ আহিছে ইমান দূৰৰ পৰা আৰু মোৰ বহুত বেছি ভাল লাগিছে কম সময়ৰ ভিতৰত আমাৰ ক্লাছটো হৈছে আৰু বাইদেউ মানে কি ক'ম মোৰ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ থেংক ইউ আৰু ইমান দূৰৰ পৰা মোক মানে কিয় বাছিলে কওকচোন অকণমান মানে হেৰি ভাল লাগিলে কিবা এটা ইউনিভাৰ্চৰ কানেকশ্যন হ'ল ভাল লাগিলে আৰু কোৱা বিশেষকৈ মই অসমীয়াত ভাল ইংৰাজীত সিমান মই পাৰফেক্ট নহয় অসমীয়াত সেইকাৰণে মই ললিতা বাইদেউ অকণমান অসমীয়াত কোৱা গম পালোঁ তেতিয়া মই ভাবিলোঁ মোৰ কাৰণে সুবিধা হ'ব অসমীয়াত সেই গতিকে অসমীয়া ইংৰাজী দুইটা লগ লগাই যিখিনি পাৰিম আৰু বাইদেউৰ ওচৰত শিকিম বুলি আহিলোঁ আৰু এয়া এতিয়া পাৰিলোনে নাই পাৰিছে খালি মই ল'ব পাৰিলে ভাল হ'ব বুলি ভাবিছোঁ আৰু পাৰিম বুলিয়ে ভাবিছোঁ শিকিম আমি একদম আহাৰ পৰা একেবাৰে ব্যস্ত আছোঁ আৰু নোৱাৰালৈকে মই নেৰিছোঁ শিকোৱাখিনি বৰ ধুনীয়াকৈ শিকাই আছে সেইকাৰণে ভাল লাগিছে কথা কয় যিমান আমি থিয়ৰিটো বুজাব লাগে আৰু প্ৰেক্টিকেলটো বহুত বেছি ইম্পৰ্টেণ্ট হয় সেইখিনি দেখাইছোঁ আৰু ষ্টেটমেণ্টখিনিতো শিকাসকলে জানে তথাপিও মানে নোৱাৰাসকলৰ কাৰণে অকণ টাফ হয় সেইখিনিও আৰু মই এদিনীয়াকৈ পাইছোঁ গতিকে মই ষ্টেটমেণ্টখিনি সম্পূৰ্ণ ল'ব পৰা নাই ল'ব পাৰিম লাহেকৈ চেষ্টা এটা কৰিম বাইদেউ মুখস্থ হৈ যাব কাৰণ এতিয়া চাই কৈছে আৰু অসমীয়াটো মই ধুনীয়াকৈ লিখি দিছোঁ নোৱাৰাখিনি সহজ হ'ব তাৰমানে আৰু বাইদেউ ইংলিছ পাৰে নোৱাৰোঁ বুলি এনেই কৈছে নাই ভালকৈ নোৱাৰোঁ আৰু ফিংগাৰ প্ৰিণ্টখিনি মোৰ আচলতে যিখিনি হেৰি সেইখিনি মোৰ অহা নাই ভালকৈ আজি প্ৰথম কাৰণে নাই অহা বুলি ভাবিছোঁ হ'লেও মানে কি হয় এদিনত লৰালৰিকৈ শিকোৱাতকৈ এতিয়া আপোনাৰ আস্তে ধৰি তেনেকৈ শিকিছে বা মই অডিঅ' এটাও বনাই দিছোঁ গোটেইখিনি পইণ্টৰ ভালকৈ চাই ল'বলৈ সেইখিনি কৰি আপোনাক কমপ্লিট ধুনীয়াকৈ 25টা ছেশ্যন দিয়াৰ পিছত আপোনাৰ হাত আহিব আৰু এতিয়াই বাইদেউ ধুনীয়াকৈ ছেশ্যন দিছে টোপনি আহি গৈছে বাইদেউ এগৰাকী অবাক ভাগি ল'ৰাটো দিছিলে কাৰণ মানে এদিনতে ইমান পাৰফেক্ট কেলে নহয় আজি শিকিছে কাইলৈ দিব পৰহিলৈ দিব তেতিয়া আৰু পাৰফেক্ট প্ৰেক্টিচটো লাগিব আৰু কিবা ডাউট থাকিলে নে আপোনাৰ ডাউট মানে কি আৰু পাহৰাখিনি সুধিম আৰু সেইবুলি ভাবিছোঁ ডাউট একো নাই মই গোটেইখিনি শিকাইছে যেতিয়া গোটেইখিনি ভালকৈ শিকাই দিলে গোটেইখিনি ভালকৈ শিকাই দিলে খালি মই আৰু মই পাহৰি গৈ যোৱাখিনি আৰু সুধিব লাগিব ন আৰু মানে ভিডিঅ'ত যেনেকৈ কথা ক'ব পাৰিছোঁনে তেনেকৈ এই ঠিকে আছে সেইখিনি ভাল লাগে কাৰণ কিছুমান মানুহৰ বহুত ফোন আহে মোৰ মানে বেয়া লাগে কিছুমানে ভিডিঅ'ত যেনেকৈ কথা কয় তেনেকুৱা ৰিয়েলিটিটো নহয় মানে শিৱসাগৰে বহুত কেইজনে মোক ফোন কৰিছিলে বেলেগ ওচৰত শিকায় সেইকাৰণে মই ভাবোঁ যে সততাটো আৰু সত্যটো দেখাব লাগে এতিয়া বাইদেউ ইমান দূৰৰ পৰা হেঁপাহত আহিছে মোৰো ভাল লাগিছে তাৰমানে কেলৈ সহজ হ'ল বাইদেউ এগৰাকীক পাইছোঁ আকৌ মোকো যে বিশ্বাস কৰি আহিছে সেইটো বহুত ডাঙৰ কথা আৰু মোৰো বহুত ভাল লাগিলে বাইদেউহঁতৰ যাম আমি নামঘৰত হয় কেতিয়াবা মাতিছোঁ সেইকাৰণে আমাৰ তাতো হেৰি নতুনকৈ তাত টিংখাং আৰু ওলালে ৰাজগড়ৰ কোনোবা মানুহ ওলালে আমাৰ ঘৰতে দিব পাৰিব ছেশ্যন ক্লাছ ওলালে মই বাইদেউ ক্লাছো কৰিব আৰু আপোনালোকে যদি কোনোবাই পাৰ্চন ল'ব বিচাৰিছে এতিয়া চিন্তা নাই মোক কণ্টেক্ট কৰিলে হ'ল বাইদেউ নম্বৰ দি দিম আহক ময়ো শিকিছোঁ আপোনালোকো আহক সকলোৱে আহক ন নিজৰ শৰীৰটোৰ কাৰণে বাইদেউ এনেই এড্ৰেছটো দিয়কচোন বাৰু মানে ধৰক নামৰূপত হেৰি মোৰ ঘৰ নামৰূপত নামৰূপ দিল্লী দূৰণীয়া বুলি কয় আমাৰ ঠাইটোৰ পৰা দিল্লী দূৰণীয়া ৰেল ষ্টেচনৰ কাষেদি গ'লেও হ'ব ষ্টেট বেংকত হ'ব বাইদেউ মানে মোৰ ইমান ভাল লাগিলে ঘপককৈ ফোন কৰিছা বাইদেউ খুব সাজু হৈ আছিলে মইহে সময় দিব পৰা নাই এসপ্তাহমান চকুৱা কিন্তু বহুত সোনকালে হ'ল মানে মেজিক মিৰাকল আৰু এক্সাৰচাইজ কৰিব নোৱাৰা কাম একো নাই সেইটো বুজিলে সকলো সম্ভৱ আমি কুৱেশ্যন কৰিলেই হ'ল উত্তৰ পামেই আৰু প্ৰেক্টিকেলি বাৰ্ছটো ভালকৈ দিব লাগিব সেইটোৱে আৰু আপোনাক লগ পায়ো ভাল লাগিলে ভাল লাগিলে মোৰো ভাল লাগিলে আকৌ লগ হ'ম আকৌ নোৱাৰাখিনি শিকিম শিকাই শেষ আৰু আজি যে শিকাইছোঁ মই কাইলৈ বোলে মই বিজি আছোঁ মই নোৱাৰোঁ সেইটো কেতিয়াও মই নকওঁ কাৰণ মই গাঁৱৰ জেগাৰ পৰা ওলাইছোঁ কেলৈ মানুহক মানে অকণমান কেনেকৈ পোহৰ দিব পাৰোঁ তেনেকৈ মই পোহৰটো পাইছোঁ তেওঁলোকৰ পোহৰ হওক সেইটোৱে আৰু কোনোবাই যদি এক্সট্ৰা শিকে কণ্টেক্ট কৰিব যিহেতু সকলো ঠাইতে যাওঁ খালি মানে ফাংচন নহয় আৰু শুদ্ধতা মানে শিকোঁ বুলিলে শিকিব আৰু এনেই আপোনালোকে ফোন এটা কৰি ডিষ্টাৰ্ব নিদিব ময়ো ব্যস্ত থাকোঁ সেই তেনেকৈ মোৰ ভিডিঅ'সমূহ খুব কম মানুহে চায় আৰু কমকৈ শিকাইছোঁ কিন্তু পাৰফেক্ট সেইটোৱে পাইছোঁনে পাৰিছে একদম সুন্দৰ মুঠতে মই বহুত ভাল পাইছোঁ আৰু ভাল পায়ে আহিছোঁ মই দেখিছোঁ কাৰণে আৰু দাদাই লৈ আহিছে নিজৰ গাড়ী ৰাতিপুৱাই মোৰো ভাল লাগিছে সেইটো এক্সাইটমেণ্টটো সেইটো ইউনিভাৰ্চিটিকো ধন্যবাদ দিছোঁ আপোনাক
কাৰণে ইউনিভাৰ্চক ধন্যবাদ দিছোঁ আৰু লগতে আপোনাকো ধন্যবাদ দিছোঁ। মই শিকিবলৈ পাইছোঁ ন, আৰু মোৰ যোগেদিও কোনোবাই কিবা এটা ভাল হওক সেই বুলিও ভাবিছোঁ। বহুত ডাঙৰ আৰু যোনে মানে ভালভাৱে ভালটো হ'বই, আৰু কোনো মানে থট প্ৰচেছত বেয়া লৈ শিকিব নালাগে তাৰমানে। তেতিয়া মানে কি হয় আগুৱাই যাব নোৱাৰে। যদি মাইণ্ডছেটটো আমি সলনি কৰি কিবা বস্তু এটা শিকোঁ, আমি সোনকালে আগবাঢ়ি যাব পাৰিম। সেইটোৱে হয় নাই? ধন্যবাদ, বহুত বেছি ভাল লাগিলে। আকৌ লগ পাম, ধুনীয়াকৈ কাম কৰক। আৰু নামৰূপৰ পৰা যদি কোনোবাই বাৰ্ছ ল'ব বিচাৰে, মোৰ নাম্বাৰত ফোন কৰিব, মই বাইদেউৰ নাম্বাৰটো দি দিম। আৰু বহুত ধুনীয়াকৈ বাইদেৱে আজি দিছে বাৰ্ছ 2-3বাৰ টোপনি আহিছে মানুহৰ। আৰু বাইদেউৰ মনত আৰু শিকিব আছে, শিকাৰ শেষ নাই, শিকি থাকক সেইটো দেই। ঠিক আছে, থেংক ইউ, ৱেলকাম।